জনসমুদ্ৰত পৰিণত চিৰাং জিলা কাজলগাঁও জিলা আয়ুক্ত কাৰ্যালয় চৌহদ ১৪ নং চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰ লগতে ১৫ নং কাজলগাঁও সমষ্টি বিপিএফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম আৰু ১৩ নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী শুকুৰ সিং বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল। হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে এই তিনিও বিপিএফ প্ৰাৰ্থী। আজি আমি ১৪ নম্বৰ চিৰাং, ১৩ নম্বৰ চিৰাং আৰু কাজলগাঁও এই তিনিটা সমষ্টি একেলগে আমি কেণ্ডিডেট হিচাপে বিপিএফ দলৰ পৰা আমি নমিনেশ্যন দিছোঁ। নমিনেশ্যনটো খুব ছাকচেছফুল হ'ল। আমাৰ কোনো এনেকুৱা কিবা অবজেকশ্যন কৰিব লগা বা কোনোবাই অবজেকশ্যন দি পেলাই কিবা ৰিজেক্ট কৰিব লগা একো ডকুমেণ্ট থকা নাই। যিখিনি ডকুমেণ্ট দিব লাগে আমি দিছোঁ, ছাকচেছ মানে একচেপ্টেড। কিছু একটা দুটা কাৰেকশ্যন আছে, সেইটো কৰি দিছোঁ আমি। বাছ মুঠতে নমিনেশ্যনটো আমাৰ পজিটিভলি তিনিজনৰো ভাল হৈছে। কিছু একটা দুটা অলপ কাৰেকশ্যন আছে বুলি কৈছে, অহাকালি এইটো ঠিক কৰি দিম। নাই, আমাৰতো বিপিএফ হিচাপে এতিয়া এই চিৰাং হিচাপে ৪টা আছে। ৪টাৰ ভিতৰত একটা নিচিমা সমষ্টিটো বিজনেত দিছে নমিনেশ্যনটো। তো চিৰাং জিলাত ৭টা সমষ্টি আছে, টোটেল বিজনী আৰু কাজলগাঁও মিলাই ৭টাৰ ভিতৰত আমি ৭টাই পাম। নাই, তাৰমানে অলপ কম যদি কয় তেতিয়াহ'লে মনোবলটো ভাঙি যায়তো। আমি ৭টাত পামেই। এইটো এই যে খাম্পা আৰু চন্দন, আজি ইমান লাখ লাখ হাজাৰ হাজাৰ মানুহ আহিছে, এইটো খাম্পা আৰু চন্দনে আনিছে নেকি মইতো নাজানো। মই কৈছে যে চিৰাং জিলাত খাম্পা আৰু চন্দন মানে বিপিএফ আছিলে, তেওঁলোকে বিপিএফ, এতিয়া তেওঁলোকে ইপিএফত গুচি গ'ল, মানে চিৰাঙত বিপিএফৰ অস্তিত্ব নাই। আজি আণ্ডাৰগ্ৰাউণ্ডে কি কৈছে কোৱা নাই, মই বুজি নাপায়। মুঠতে আমাৰ যিখিনি পাব্লিক খাম্পা আৰু চন্দন যোৱাৰ পিছত এনেকৈ ভাল লাগিল। এই বিটিচি বাকী ৰাইজে বা চিৰাং বাকী ৰাইজে চবেই ওলাই আহিছে। এই দুজনে ডমিনেট কৰি পেলাই ৰাখিছিল। এই আণ্ডাৰগ্ৰাউণ্ড বুজি নাপায়, এইটো দতমাৰ মানুহ হয়, এই চিৰাঙৰ কথাটো কি জানিব। আপোনাক ৰোমান্টিক হিৰো বুলি আখ্যা দিছে। মই কৈছে আণ্ডাৰগ্ৰাউণ্ড কি ইউজি আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা, আণ্ডাৰগ্ৰাউণ্ডে বুজি নাপায়। চিৰাঙতে এই চন্দন আৰু খাম্পায়ে বিপিএফ দল এৰি পেলাই ইউপিপিএলত যোৱাৰ পিছত চব ৰাইজে উদ্ধাৰ হোৱা নিচিনা হৈছে। মুঠতে ইহঁতে ডমিনেট কৰি পেলাই ৰাখিছিল, অত্যাচাৰ কৰি পেলাই ৰাখিছিল।